Hello everyone, welcome to SS Dibrugarh. তো আজি আমি চাম 10 জুলাইৰ ডেইলি নিউজ এনালাইচিছ নিউজ পেপাৰ টু নোটছ ইনিচিয়েটিভ। তো অনলি ইম্পৰ্টেণ্ট যি টপিক আছে কাৰেণ্ট এফেয়াৰ্ছৰ সেইকেইটা মই তোমালোকক ইয়াতে কভাৰ কৰাই দিম আৰু বহুত প্ৰিলিমছ আৰু মেইনছ দুটাৰ কাৰণে তোমাৰ এভেইলেবল হ'ব। অ'কে, আৰু প্লিজ সকলোকে কৈছোঁ যি যোনে ভিডিঅ'বিলাক চাই আছা কনচিষ্টেঞ্চি ৰাখিবা আৰু বিলিভ মি এনেকুৱা ধৰণৰ টপিকবিলাকে তোমালোকে ৰিয়েল এক্সামতো পাবা। অ'কে, তো এইবাৰ চাবা লগা হ'লে তোমালোকে এইবাৰ বা নেক্সট বাৰৰ মেইনছৰ যেতিয়া কুৱেশ্যন পেপাৰ আহিব সকলোবিলাক বহুতবিলাক টপিক ইয়াৰ পৰা কমন পৰিব, যিখিনি মেইনছৰ টপিক মই কৰাই আছো আৰু যিখিনি নোটছ তোমালোকক দি আছো প্ৰপাৰ নোটছ দি আছো মেইনছ বেচিছত উইথ ডাটা ফেক্টছ এক্সাম্পল সেইবিলাক তোমালোকে ৰিভিজন কৰিব বাৰে বাৰে। অ'কে, তো নেক্সট তো আজি আমি চাম ফাৰ্ষ্ট টপিক সাষ্টেইনেবল ডেভেলপমেণ্ট গ'ল ইণ্ডেক্স ইন নৰ্থ ইষ্ট। তো নৰ্থ ইষ্টৰ কাৰণে আমাৰ সাষ্টেইনেবল ডেভেলপমেণ্ট যি গ'ল আছে 17টা তাৰ ভিতৰত আমাৰ ইণ্ডেক্স তৈয়াৰ কৰা হৈছে আৰু তৈয়াৰ কোনে কৰিছে? নীতি আয়োগ। ঠিক আছে, নীতি আয়োগে তৈয়াৰ কৰিছে সাষ্টেইনেবল ডেভেলপমেণ্ট গ'ল ইণ্ডেক্স ইন নৰ্থ ইষ্ট। আৰু এটা দুখৰ কথা এইটোৱে যে আমাৰ অসমৰ এই নৰ্থ ইষ্টৰ ভিতৰত গোটেই ষ্টেট কেইখনৰ ভিতৰত আমাৰ অসমৰ এখনো ডিষ্ট্ৰিক্ট টপ 10ত নাই, ইভেন টপ 15তো নাই। ঠিক আছে, টপ 10ৰ বাদে টপ 15তো নাই, ডিব্ৰুগড় আছে 17ত। ঠিক আছে, তো এটা দুখৰ বিষয়। বাট প্ৰব্লেম আমাৰ অসমৰ জনসাধাৰণৰ এটাই যে আমি বিভিন্ন ধৰণৰ সমস্যাত লাগি থাকো, আমি জাতি ভিত্তিত লাগি থাকো, কাজিয়া লাগি থাকো, ৰিলিজন ভিত্তিত কাজিয়া লাগি থাকো। বাট এইবিলাক যিটো কথা এইবিলাক নিউজ এইবিলাক আমি একো নিউজতো ডিছকাশ্যন কৰা নাই, কোনো মাতো মাতা নাই। তো চোৱা অসম আমাৰ গোটেই নৰ্থ ইষ্টৰ আমি কি কওঁ নৰ্থ ইষ্টৰ হাব বুলি কওঁ আমাৰ অসম। বা যদি চাব যোৱা এক্সেলেটিভ ডাটা চাব যোৱা অসমৰ ডিষ্ট্ৰিক্ট টপ 10 টপ 15তো এখন নাই। ঠিক আছে, এইটো এটা বহুত দুখ লগা বিষয় হয় আমাৰ অসমৰ কাৰণে। বাট প্ৰব্লেম হ'ল আমাৰ মিডিয়াই না এইবিলাক ফ'কাছ কৰিছে না আমাৰ মিডিয়াই এইবিলাক উঠাইছে না এইবিলাক ডিছকাশ্যন কৰিছে। একোৱে কৰা হোৱা নাই, আমাৰ জনসাধাৰণৰ এইবিলাকতো গমেই পোৱা নাই কি হৈ আছে। ঠিক আছে, আমি এনেই যি টি কামত লাগি আছো, কাজিয়া লাগি আছো, বাট ৰিয়েল ইছ্যুজ যোনবিলাক আছে সেইবিলাকে আমি চল্ভ কৰিব পৰা নাই। অ'কে, তো সাষ্টেইনেবল ডেভেলপমেণ্ট গ'ল ইণ্ডেক্স নৰ্থ ইষ্টৰ কাৰণে উলিয়াই আছে বাই নীতি আয়োগ প্ৰিলিম চৰকাৰৰ মনত ৰাখিবা। কোনে ৰিলিজ কৰিছে? নীতি আয়োগে ৰিলিজ কৰিছে। তো আমাৰ এইখন আছে ষ্টেট নৰ্থ ইষ্টৰ ষ্টেট। অ'কে, 7 সিষ্টাৰ এণ্ড 1 ব্ৰাদাৰ অৰ্থাৎ স্কিম। তো সকলো ষ্টেটৰে টপ ডিষ্ট্ৰিক্ট কেইখনৰ নাম ইয়াতে দিয়ে আছে, মনত ৰাখিবা। প্ৰিলিমছ ৰিলেটেড ইনফৰমেশ্যন তোমালোকৰ কামত সুধিব পাৰে। ঠিক আছে, তো প্ৰিলিমছৰ কাৰণে তোমালোকে সুধিব পাৰে, মনত ৰাখিবা। তো মিজোৰামৰ আছে নাকিহাল, ত্ৰিপুৰা, গুৱাহাটী, নাগালেণ্ড, মকাচুং, ছিকিম, গেংটক, এছামৰ ডিব্ৰুগড় আছে নাম্বাৰ 1ত। অ'কে, বাট অভাৰঅল টপ 15তো নাই, টপ 17ত আছে মাত্ৰ। অসমৰ ডিব্ৰুগড়, অৰুণাচল প্ৰদেশ লোৱাৰ দিবাং ভেলী, মণিপুৰ ইম্ফল ৱেষ্ট আৰু মেঘালয় ইষ্ট খাছী হিলছ। তো এইখন প্ৰত্যেকখন ষ্টেটৰে নাম্বাৰ ওৱান ডিষ্ট্ৰিক্ট। অ'কে, প্ৰত্যেকখন ষ্টেটৰে নাম্বাৰ ওৱান ডিষ্ট্ৰিক্ট হ'ল এইকেইখন। তো ভেৰি ভেৰি ইম্পৰ্টেণ্ট, মনত ৰাখিবা নৰ্থ ইষ্টাৰ্ণ ৰিজিয়ন ডিষ্ট্ৰিক্ট সাষ্টেইনেবল ডেভেলপমেণ্ট গ'ল ইণ্ডেক্স বাই নীতি আয়োগ। অ'কে, তো এই 17টা আছে সাষ্টেইনেবল ডেভেলপমেণ্ট গ'লছ। প্লিজ ভেৰি ভেৰি ইম্পৰ্টেণ্ট, মনত ৰাখিবা, একদম ৰাত্তা মাৰি মুখস্থ কৰি থৈ দিবা। ভেৰি ভেৰি ইম্পৰ্টেণ্ট, তোমাৰ প্ৰিলিমছতো কুৱেশ্যনছ সোধে আৰু মেইনছতো কুৱেশ্যনছ সোধে। তো চিৰিয়েলি তোমালোকৰ মনত ৰাখিবা। নাম্বাৰ 1 গ'ল হ'ল নো পভাৰ্টি, নাম্বাৰ 2 জিৰ' হাংগাৰ, নাম্বাৰ 3 গুড হেল্থ এণ্ড ৱেল বিং, নাম্বাৰ 4 কোৱালিটি এডুকেশ্যন, নাম্বাৰ 5 জেণ্ডাৰ ইকুৱেলিটি, নাম্বাৰ 6 clean water and sanitation, number 7 affordable and clean energy, number 8 decent work and economic growth, number 9 industry innovation and infrastructure, number 10 reduce inequalities, number 11 sustainable cities and communities, number 12 responsible consumption and production, number 13 climate action, number 14 life below water, number 15 life on land, number 16 peace justice and strong institution, and number 17 পাৰ্টনাৰশ্বিপ ফৰ দ্য গ'লছ। তো তোমালোকে প্লিজ সকলোকে ৰিকুৱেষ্ট কৰিছো যোনে যোনে চাই আছে ভিডিঅ'টো পজ কৰা আৰু এই 17টা সাষ্টেইনেবল ডেভেলপমেণ্ট গ'ল ইমিডিয়েট তোমালোকে মুখস্থ কৰা। ঠিক আছে, তোমালোকৰ বহুতবিলাক এক্সামত তোমালোকৰ ইয়াতে কামত আহিব। নেক্সট, তো আমি যদি এই ইণ্ডেক্স যোনটো আছে তাৰ কেটেগৰী যদি চাওঁ 4টা কেটেগৰী আছে, এচিভাৰ, ফ্ৰড ৰানাৰ, পাৰফৰ্মাৰ আৰু এক্সপেৰিয়েন্ট। তো এচিভাৰ কেটেগৰী যোনে 100% স্কোৰ কৰে কোনে এচিভাৰ কেটেগৰীজ পায়। অ'কে, ফ্ৰড ৰানাৰ হ'ল যোনে 65 to 99 স্কোৰ কৰিব, পাৰফৰ্মেন্স হ'ল 50 to 64, এক্সপেৰিয়েন্ট হ'ল বিল' 50 যোনে স্কোৰ কৰিব। তো এইখিনিও ভেৰি ভেৰি ইম্পৰ্টেণ্ট ফৰ প্ৰিলিমছ পাৰ্চপেক্টিভত, ডাইৰেক্টলি কুৱেশ্যন সুধিব পাৰে। সেইকাৰণে মই কৈছো যিমানখিনি মই তোমালোকক পঢ়াই আছো একো অলাগতিয়াল কথা কোৱা নাই, সকলোবিলাক গুৰুত্বপূৰ্ণ কথাই কৈ আছো। সেইকাৰণে মন দি শুনিবা আৰু মন দি পঢ়িবা। অ'কে, নেক্সট কি হাইলাইট যদি চাব যাওঁ আমি 85% ডিষ্ট্ৰিক্ট ইম্প্ৰুভ কৰিছে, আমাৰ স্কোৰ কৰিছে ফ্ৰম 2021। আৰু টপ একদম গোটেই নৰ্থ ইষ্টৰ ভিতৰত নাম্বাৰ 1ত আছে
মিজোৰামৰ নাথিয়াল, তেওঁলোক মিজোৰামৰ ডিষ্ট্ৰিক্ট আছে নাথিয়াল, নাম্বাৰ 1ত আছে। ওকে, মিজোৰামৰ নাথিয়াল স্কোৰ কৰিছে 81.43 পইণ্ট। আৰু সকলোতকে তলত লৱেষ্ট আছে অৰুণাচল প্ৰদেশৰ লংডিং। এই দুটা ভেৰি ভেৰি ইম্পৰ্টেণ্ট। তো নাম্বাৰ 1ত আছে নাথিয়াল, মিজোৰামৰ ডিষ্ট্ৰিক্ট, টপ 181.43 স্কোৰৰে, আৰু একদম লৱেষ্ট একদম তলত আছে লংডিং আছে অৰুণাচল প্ৰদেশৰ 58.71 পইণ্টছেৰে। দেন মিজোৰাম, ছিকিম আৰু ত্ৰিপুৰা আছে অল ডিষ্ট্ৰিক্ট, গোটেইবিলাক ডিষ্ট্ৰিক্ট কিহত আছে আমাৰ ফ্ৰণ্ট ৰানাৰ কেটেগৰীত আছে। তো সুধিব পাৰে ফাৰ্ষ্ট এইটো সুধিব পাৰে টপত কোন আছে, মনত ৰাখিবা। লৱেষ্টত কোন আছে, ছেকেণ্ড সুধিব পাৰে, নেক্সট থাৰ্ড তোমাৰ যিমান কেইখন ডিষ্ট্ৰিক্ট ফ্ৰণ্ট ৰানাৰ কেটেগৰী সকলোৰে কিমান ডিষ্ট্ৰিক্ট আছে, অল ডিষ্ট্ৰিক্ট যিমান কেইখন ডিষ্ট্ৰিক্ট আছে সকলোবিলাক ফ্ৰণ্ট ৰানাৰ কেটেগৰীত আছে 3খন ষ্টেটৰ, মিজোৰাম, ছিকিম আৰু ত্ৰিপুৰাৰ। আৰু অসমৰ এটা মই কৈছো ন বহুত দুখ লগা বিষয়, ঠিক আছে। নাজানো কিয় এইবিলাক একো ডিছকাশ্যনে নহয় মিডিয়াত, এইবিলাক টপিকতহে ওপৰতহে ইছ্যুবিলাক উঠাব লাগে, বাট আমাৰ অসমীয়া জনসাধাৰণৰ চিটিজেনছেও এইবিলাক টপিকত ডিছকাশ্যন নকৰে একো। ডেভেলপ কেনেকৈ হ'ব? অসমৰ এখন ডিষ্ট্ৰিক্টো নাই টপ 10ৰ ভিতৰত। আৰু আমি কৈ থাকো যে নৰ্থ ইষ্টৰ অসমেই মেইন, ঠিক আছে। এখন ডিষ্ট্ৰিক্ট ইমান কামৰূপ মেট্ৰ' আছে না, তোমাৰ ডিব্ৰুগড় আছে না, তোমাৰ যোৰহাট আছে, শিৱসাগৰ আছে, এখন ডিষ্ট্ৰিক্টো নাই। 17ত আছে তোমাৰ ডিব্ৰুগড়, চোৱা টপ 15তো নাই, টপ 10 বাদ দিয়া টপ 15তো নাই। ওকে, আৰু একদম অসমৰ ভিতৰত তলত আছে একদম চাউথ চালমাৰা মানকাছাৰ ডিষ্ট্ৰিক্ট, ঠিক আছে, 118 নম্বৰত আছে। তো বহুত দুখ লগা বিষয়, বাট এইবিলাকৰ ওপৰত আমি ডিছকাশ্যন কৰিব লাগে, গভৰ্ণমেণ্টে ডিছকাশ্যন কৰিব লাগে, মিডিয়াত ডিছকাশ্যন কৰিব লাগে, তেতিয়াহে আমাৰ কি হ'ব, ইম্প্ৰুভমেণ্ট হ'ব। ওকে, তো টপ পাৰফৰ্মেঞ্চ যদি চাবা আমাৰ অসমৰ ভিতৰত, অসমৰ পাৰফৰ্মেঞ্চ টপ পাৰফৰ্মেঞ্চ কোন, ডিব্ৰুগড় আছে 17 প্লেচত আছে 74.29। ওকে, ডিউ টু প্ৰগ্ৰেছ ইন জিৰ' হাংগাৰ, কোৱালিটি এডুকেশ্যন, ক্লিন ৱাটাৰ এণ্ড ডিচেণ্ট ৱৰ্কৰ কাৰণে। নেক্সট আছে তোমাৰ শিৱসাগৰ আছে 20 নম্বৰত আছে, ষ্ট্ৰং ইন এডুকেশ্যন এণ্ড ইকনমিক গ্ৰোথ। নেক্সট যোৰহাট আছে 21ত, এক্সেল ইন আৰ্বান ইনফ্ৰাষ্ট্ৰাকচাৰ, আৰু কামৰূপ মেট্ৰ' আছে 38ত। ঠিক আছে, তো এইকেইটা টপত আছে আমাৰ অসমৰ ভিতৰত, ডিব্ৰুগড়, শিৱসাগৰ, যোৰহাট, কামৰূপ মেট্ৰ'। আৰু অভাৰঅল নৰ্থ ইষ্টৰ ভিতৰত চাব গ'লে আমাৰ অসমৰ টপ 10 টপ 15ত এখনো নাই, ডিব্ৰুগড় আছে 17 নম্বৰত। আৰু যদি লৱেষ্টৰ পিছত চাওঁ ল' পাৰফৰ্মেঞ্চ, চাউথ চালমাৰা মানকাছাৰ ডিষ্ট্ৰিক্ট আছে 118 নম্বৰত, ভেৰি ভেৰি ল' পাৰফৰ্মেঞ্চ, ঠিক আছে, ষ্ট্ৰাগল কৰিছে পভাৰ্টি, এডুকেশ্যন আৰু চেনিটেশ্যনত। ৱেষ্ট কাৰ্বি আংলং আছে 108 নম্বৰত, ওদালগুৰি 102, বাক্সা 97, বৰপেটা 94, ভেৰি ভেৰি প'ৰ, ঠিক আছে, ভেৰি ভেৰি দুখ লগা বিষয়, বহুত দুখ লগা বিষয়। বাট মই ক'লো ন, প্ৰব্লেম হ'ল এইটোৱে যে আমাৰ নাজানো কি হয়, এইবিলাক একো ডিছকাশ্যন কৰা নাই, একো এটা মিডিয়াটো ডিছকাশ্যন কৰা নাই। তো এইটো এটা দুখ লগা বিষয়। তো এনেকৈ ডিছকাশ্যন নকৰিলে, এইবিলাক যদি আমি ইছ্যু উত্থাপন নকৰো, তো সেনেকে থাকি যাব। ওকে, তো কি ষ্ট্ৰেণ্ড যদি চাব যে আমি জিৰ' হাংগাৰ অৰ্থাৎ সাষ্টেইনেবল ডেভেলপমেণ্ট গ'ল টুৰ ক্ষেত্ৰত আমি ইম্প্ৰুভ কৰিছো ভিয়া ফুড ছিকিউৰিটি, নেশ্যনেল ফুড ছিকিউৰিটি এক্ট, ঠিক আছে। কোৱালিটি এডুকেশ্যন ক্ষেত্ৰত আমি যোনটো সাষ্টেইনেবল ডেভেলপমেণ্ট গ'ল 4 হয়, কোৱালিটি এডুকেশ্যন সেইটোৰ ক্ষেত্ৰত আমি ইম্প্ৰুভমেণ্ট কৰিছো। আমাৰ স্কুল এনৰলমেণ্ট ৰেচিঅ' হওক বা লিটাৰেচি ৰেট হওক, ক্লিন ৱাটাৰ এণ্ড চেনিটেশ্যন যিটো সাষ্টেইনেবল ডেভেলপমেণ্ট গ'ল 6 হয়, জল জীৱন মিছনৰ থ্ৰুৱেদি আমি ইম্প্ৰুভমেণ্ট কৰিছো। আৰু ডিচেণ্ট ৱৰ্ক এণ্ড ইকনমিক গ্ৰোথ যিটো সাষ্টেইনেবল ডেভেলপমেণ্ট গ'ল 8 হয়, সেইকাৰণে কৈছো SDG গ'ল 17টা টোটেল, মনত ৰাখিবা, ভেৰি ভেৰি ইম্পৰ্টেণ্ট। তো ইকনমিক গ্ৰোথ কৰিছো আমি PM মুদ্ৰা যোজনা থ্ৰুৱেদি, যাতে আমাৰ এমপ্লয়মেণ্ট বুষ্ট আপ হয়। ওকে, নেক্সট কি যদি উইকনেছ চাব যে আমি এডুকেশ্যন ক্ষেত্ৰত আমাৰ গেপ হৈ আছে, আমি কেইদিনমান আগতে চাইছিলো গ্ৰছ এনৰলমেণ্ট ৰেচিঅ'ৰ ক্ষেত্ৰতে হওক বা ড্ৰপ আউট ৰেচিঅ'তে হওক, ঠিক আছে। তো আমাৰ পুৰ পাৰফৰ্মেঞ্চ হৈ আছে। হাই ড্ৰপ আউট ৰেট আমি চাইছিলো, হাই ড্ৰপ আউট ৰেট হৈছিলে আমাৰ গোটেই আমাৰ অসমৰ ভিতৰত, অসমৰ ফৰেষ্ট কভাৰ লছ হৈছে আমাৰ বহুতখিনি ডিষ্ট্ৰিক্টত, 72 ডিষ্ট্ৰিক্ট ৰিপৰ্টেড কৰিছে তোমাৰ ফৰেষ্ট কভাৰ লছ হৈছে একৰ্ডিং টু ISFR 2023 ৰিপৰ্টৰ মতে। ক্লিন এনাৰ্জি এক্সেছৰ ক্ষেত্ৰত 75% ডিষ্ট্ৰিক্ট বিল' দ্য নেশ্যনেল এভাৰেজ, ঠিক আছে, ফৰ ক্লিন কুকিং ফুৱেল ইউজৰ ক্ষেত্ৰত। তো ক্লিন এনাৰ্জি এক্সেছৰ ক্ষেত্ৰতো আমি বহুতখিনি প্ৰব্লেম ফেচ কৰি আছো, সেইকাৰণে আমি বহুত পিছত আছো আমাৰ অসমৰ ডিষ্ট্ৰিক্ট কেইখন, বাট আমি এইটো আগবঢ়াই নিব লাগিব। গভৰ্ণমেণ্টে এইটো ক্ষেত্ৰত কাম কৰাটো উচিত, ঠিক আছে। তো পলিচি মেকাৰ বিলাকে এইবিলাক চিন্তা কৰাটো উচিত, আৰু আমাক টপ যাতে নেক্সট বছৰ যাতে বা তাৰ পিছৰ বছৰ যাতে এটলিষ্ট টপ 5ৰ ভিতৰত যদি থাকে আমাৰ নৰ্থ ইষ্টৰ টপ 5ৰ ভিতৰত যাতে আমাৰ অসমৰ ডিষ্ট্ৰিক্ট কেইখন থাকে এটলিষ্ট, ঠিক আছে। তো নেক্সট এইটো চোৱা প্ৰেলিউচ পাৰ্সপেক্টিভত জাষ্ট এখন পিকচাৰৰ থ্ৰুৱেদি মই দিছো, গ্ল'বেল ক্লিন এনাৰ্জি ৰেংকিং ওলাইছে। তো সুধিব পাৰে আমাৰ ইণ্ডিয়াৰ ৰেংকিং কিমান, বা তোমাৰ টপ 10ত টপ 1ত কোন আছে, ঠিক আছে। তো উইণ্ড প্লাছ চলাৰ এনাৰ্জি প্ৰডাকশ্যনৰ ক্ষেত্ৰত যদি চাব যাওঁ, গ্ল'বেল ক্লিন এনাৰ্জি ৰেংকিঙৰ মতে নাম্বাৰ 1ত আছে কোন, চাইনা, নাম্বাৰ 2 USA, নাম্বাৰ 3ত আছে আমাৰ ইণ্ডিয়া। তো ইম্পৰ্টেণ্ট মনত ৰাখিবা, ইণ্ডিয়া হ'ল ৰেংক 3rd
উইণ্ড আৰু সোলাৰ এনাৰ্জি প্ৰডাকশ্যনৰ ক্ষেত্ৰত গোটেই গ্লোবেলত নাম্বাৰ 1 চাইনা, নাম্বাৰ 2 USA, নাম্বাৰ 3 ইণ্ডিয়া। তো প্ৰিলিমছৰ কাৰণে ইম্পৰ্টেণ্ট আৰু মেইনছতো তোমালোকে জিএছ পেপাৰ 3 এনভাইৰনমেণ্ট এণ্ড ইকলজিৰ ভিতৰত এক্সাম্পল হিচাপে ইউজ কৰিব পৰা। নেক্সট UAE লঞ্চ কৰিছে গোল্ডেন ভিজা। নেক্সট ইম্পৰ্টেণ্ট টপিক, UAE লঞ্চ কৰিছে গোল্ডেন ভিজা। ইণ্ডিয়ান এক্সপ্ৰেছৰ আৰ্টিকল হয় এইবিলাক। ওকে, ইয়াৰ আগৰটো আছিলে তোমাৰ এছাম ট্ৰিবিউন প্লাছ দা হিন্দুৰ আৰ্টিকল আছিলে। নেক্সট এইটো হ'ল তোমাৰ ইণ্ডিয়ান এক্সপ্ৰেছৰ আৰ্টিকল আছিলে। UAE কি লঞ্চ কৰিছে? গোল্ডেন ভিজা লঞ্চ কৰিছিলে। তো কি হয় গোল্ডেন ভিজা? আমি ডিছকাশ্যন কৰিম। ভিজা তোমালোকে জানা টেম্পৰাৰী টাইম পিৰিয়ডৰ কাৰণে যে আমি এখন দেশত বেলেগ এখন দেশত থাকো, ফৰেইন দেশত, সেইটোকে আমি কি কওঁ? ভিজা বুলি কওঁ। তো UAE লঞ্চ কৰিছে নমিনেশ্যন বেছড গোল্ডেন ভিজা স্কিম। কাৰ কাৰণে? ইণ্ডিয়া আৰু বাংলাদেশৰ ৰেচিডেণ্টৰ কাৰণে। ঠিক আছে, মনত ৰাখিবা, ইণ্ডিয়া আৰু বাংলাদেশৰ ৰেচিডেণ্টৰ কাৰণে UAE অৰ্থাৎ ইউনাইটেড আৰব এমিৰেটছে লঞ্চ কৰিছে গোল্ডেন ভিজা। আৰু UAEৰ ক্ষেত্ৰত কাৰেঞ্চি হ'ল ইমান, আৰু সেইটো যদি আমি ৰুপিলৈকে কনভাৰ্ট কৰোঁ অৰ্থাৎ 23.3 লাখ। তো ওৱান টাইম এটা পইচা দিব লাগিব আমি UAE 23.3 লাখ পইচা দিব লাগিব আমি। কাক দিব লাগিব? UAE। তেতিয়া আমি গোল্ডেন ভিজা পাম। আৰু কাৰ কাৰণে ওলাইছে? এইটো আমাৰ ইণ্ডিয়া আৰু বাংলাদেশৰ কাৰণে ওলাইছে। Okay, তো UAE nomination based golden visa program is a long term residency program. তো লং টাৰ্মৰ কাৰণে তুমি UAE থাকিব পাৰা। ওকে, তাতে তুমি থাকিব পাৰা, কাম কৰিব পাৰা, ইভেন ষ্টাডি কৰিব পাৰা ইন দ্য কাউন্ট্ৰি। অবভিয়াছলি তুমি পেমেণ্ট এটা কৰিব লাগিব, 23.3 লাখ তুমি পেমেণ্ট কৰিব লাগিব। আৰু এইটো তোমাৰ এইডাৰ 5 বছৰ বা 10 বছৰৰ পিছত কি হৈ থাকিব? তোমাৰ অট'মেটিকেলি ৰিনিউ হৈ থাকিব। আৰু এইটো গোল্ডেন তোমাৰ UAEৰ গোল্ডেন ভিজা তোমাৰ কভাৰ কৰে দুটা গ্ৰুপক। এটা হ'ল ইনভেষ্টৰ গ্ৰুপ আৰু এটা হ'ল আউটষ্টেণ্ডিং টেলেণ্টৰ গ্ৰুপ। ইম্পৰ্টেণ্ট কুৱেশ্যন সুধিব পাৰে। ফাৰ্ষ্ট মনত ৰাখিবা, কোনে লঞ্চ কৰিছে? ডাইৰেক্টলি এক্সামত সুধিব পাৰে যে গোল্ডেন ভিজা কোনে লঞ্চ কৰিছে? এটা হ'ল UAE লঞ্চ কৰিছে। ছেকেণ্ড সুধিব পাৰে যে কোন কেইখন দেশৰ কাৰণে লঞ্চ কৰিছে? ইণ্ডিয়া আৰু বাংলাদেশৰ কাৰণে লঞ্চ কৰিছে। ঠিক আছে, নেক্সট কি দুটা গ্ৰুপ কভাৰ কৰে সেইটো সুধিব পাৰে, ইনভেষ্টৰ আৰু আউটষ্টেণ্ডিং টেলেণ্ট। ইনভেষ্টৰ অৰ্থাৎ ইণ্ডিভিজুৱেল যোনে ইনভেষ্ট কৰিব 2 মিলিয়ন প্লাছ UAE ডলাৰত হিচাপত, অৰ তোমাৰ UAE ডলাৰ হিচাপত 5 লাখ প্লাছ যদি তোমাৰ প্ৰজেক্ট আছে, তেতিয়াহ'লে সেইবিলাক ইনভেষ্টৰে তাতে কি কৰিব পাৰে? গোল্ডেন ভিজাৰ কাৰণে এপ্লাই কৰিব পাৰে। নেক্সট আউটষ্টেণ্ডিং টেলেণ্ট, যদি তোমাৰ প্ৰফেশ্যনেল আছে, ভাল প্ৰফেশ্যনেল, এমিনেণ্ট প্ৰফেশ্যনেল, যেনেকৈ ডক্টৰ, চাইণ্টিষ্ট, আৰ্টিষ্ট, এথলিটছ, ঠিক আছে, PhD হোল্ডাৰ, টপ ষ্টুডেণ্ট, তো তোমালোকেও কি কৰিব পাৰা? UAE গোল্ডেন ভিজা এপ্লাই কৰিব পাৰা। তো ভিজা হোল্ডাৰ তাতে এপ্ৰুভেল থাকিব, তেওঁলোকে নিজৰ ৱাইফ বা হাজবেণ্ড, স্পাউচ, ঠিক আছে, চিলড্ৰেন আৰু ডমেষ্টিক ষ্টাফকো তেওঁলোকে চেম পাৰ্মিটৰ থ্ৰুৱেদি নিব পাৰে। তো ফাৰ্ষ্ট মনত ৰাখিবা, কোনে লঞ্চ কৰিছে? UAE লঞ্চ কৰিছে গোল্ডেন ভিজা, যিটো থ্ৰুৱেদি লং টাৰ্ম ৰেচিডেঞ্চি প্ৰগ্ৰেম দিব। তাতে UAE তুমি থাকিব পাৰে, কাম কৰিব পাৰে আৰু ষ্টাডি কৰিব পাৰে। আৰু এইটো ৰিনিউৱেল হৈ থাকিব। আৰু দুখন কাউণ্ট্ৰিক দিব, ইণ্ডিয়া আৰু বাংলাদেশ ৰেচিডেণ্টক, আৰু দুটা গ্ৰুপক দিব, ইনভেষ্টৰ এণ্ড আউটষ্টেণ্ডিং টেলেণ্টৰ ভিতৰত। Okay, তো গোল্ডেন ভিজা কি হয়? গোল্ডেন ভিজা ৰেচিডেঞ্চি পাৰমিট গ্ৰেন্টেড টু ফৰেনাৰ্ছ ইন এক্সচেঞ্জ ফৰ সিগনিফিকেন্ট ফাইনেন্সিয়েল ইনভেষ্টমেণ্ট। অৰ্থাৎ ফৰ এক্সাম্পল এইখন হ'ল আমাৰ কি? ইণ্ডিয়া। ঠিক আছে, এইখন হ'ল চাপোজ ইয়াতে আছে UAE, এইখন হ'ল তোমাৰ কি? UAE। ওকে, এইখন হ'ল আমাৰ কি? ইণ্ডিয়া। ওকে, এইখন হ'ল আমাৰ কি? ইণ্ডিয়া। চাপোজ তুমি UAE, তুমি ইয়াতে গৈছা, UAE তুমি থাকিবলৈ গৈছা বা কাম কৰিবলৈ গৈছা। তুমি যদি ইয়াতে যদি ₹23 লাখ টকা যদি দি দিয়া, দেন তোমাক কি দিব? গোল্ডেন ভিজা দি দিব। ঠিক আছে, তো এইবিলাক হ'ল গোল্ডেন ভিজা, যাতে ফৰেইন কাউণ্ট্ৰিত তুমি থাকিব পাৰা টু এক্সচেঞ্জ ফৰ দা ফাইনেন্সিয়েল ইনভেষ্টমেণ্ট, অৰ্থাৎ পইচাৰ বিনিময়ত। হেল্প দা বাইপাছ ইমিগ্ৰেশ্যন, তুমি একো ইমিগ্ৰেশ্যন তোমাৰ এইবিলাক নালাগে। ঠিক আছে, লাইক জব অফাৰ, এডুকেশ্যন কোৱালিফিকেশ্যন, এইবিলাক একো নালাগে। অ'কে, লং টাৰ্ম ৰেচিডেঞ্চি ৰাইট দিব উইদাউট গ্ৰেণ্টিং চিটিজেনশ্বিপ অৰ ভোটিং প্ৰিভিলেজেছ। অবভিয়াছলি তুমি কিন্তু তাৰে চিটিজেনশ্বিপ কিন্তু নোপোৱা, তুমি জাষ্ট ৰেচিডেঞ্চ হিচাপে থাকিব পাৰিবা, চিটিজেন্স নোহোৱা তাৰে। অ'কে, জাষ্ট টেম্পৰাৰী টাইম পিৰিয়ডৰ কাৰণে তুমি থাকিব পাৰিবা, কাম কৰিব পাৰিবা, আৰু তোমাক ভোটিং প্ৰিভিলেজো দিয়া নহ'ব। তো উইদাউট গ্ৰেণ্টিং চিটিজেনশ্বিপ আৰু ভোটিং প্ৰিভিলেজৰ তুমি নিদিয়াকৈ যি মানুহ ৰেচিডেণ্ট হিচাপে পাৰ্মিট দিব, সেইটোকে কোৱা হয় গোল্ডেন ভিজা। আৰু বহুত বিলাক কাউণ্ট্ৰি আছে নেকি, পৰ্তুগাল, গ্ৰীচ, মাল্টা, UAE, সকলো এইবিলাক গোল্ডেন ভিজাৰ প্ৰগ্ৰেম কিছুমান দিয়ে, যাতে তেওঁলোকৰ দেশত কি হয় মানুহবিলাক আহে। অ'কে, তো নেক্সট টপিক আহিলে তোমাৰ তিনিটা টপিক চালো। নেক্সট টপিক, ফ'ৰ্থ টপিক, নিউ বেটেল ফিল্ড। অৰ্থাৎ আমি আৰ্টিফিচিয়েল ইণ্টেলিজেঞ্চ আমি ইউজ কৰিছো কিহত? ৱাৰৰ ক্ষেত্ৰত, ৱাৰফেয়াৰৰ ক্ষেত্ৰত আমি আৰ্টিফিচিয়েল ইণ্টেলিজেঞ্চ ইউজ কৰিছিলো। ঠিক আছে, AI ইন ৱাৰফেয়াৰ, এইটো এটা নেক্সট ইম্পৰ্টেণ্ট টপিক ফৰ মেইনছ পাৰ্সপেক্টিভ। ঠিক আছে, আৰু এই যোনটো টপিক এতিয়া আমি ডিছকাশ্যন কৰিম, এইটো কিন্তু মেইনছ পাৰ্সপেক্টিভত ভেৰি ভেৰি ইম্পৰ্টেণ্ট, মনত ৰাখিবা। ইণ্ডিয়ান এক্সপ্ৰেছৰ আৰ্টিকল হয় এইটো। অ'কে,
What is AI led or agenic warfare? বাৰে বাৰে নিউজত চলি আছে agenic warfare or AI led warfare. চোৱা, আমি যদি ওয়াৰৰ ক্ষেত্ৰত, আমি যদি warfare ক্ষেত্ৰত যদি আমি আৰ্টিফিচিয়েল ইন্টেলিজেন্স ইউজ কৰো, সেইটোকে কোৱা হয় কি AI led or agenic warfare system. ঠিক আছে, তো এজেনিক warfare হ'ল ইউজ অফ আৰ্টিফিচিয়েল ইন্টেলিজেন্স এজেন্ট যেনেকৈ অটোনমাস সিস্টেম capable of performing wide range of military functions such as surveillance, target কৰিব পাৰো, logistical planning, electronic warfare and decision making with minimal or no human intervention. অৰ্থাৎ আমি হিউম্যান ইন্টারভেনশন নোহোৱাকৈ বা মিনিমাম কে আমি যদি আর্টিফিশিয়াল ইন্টেলিজেন্স আমি যদি ওয়ারফেয়ারত ইউজ কৰো, সেইটোকে কোৱা হ'ব এআই লেড অর এজেনিক ওয়ারফেয়ার। ঠিক আছে, সেইটোকে কোৱা হ'ব তোমাৰ এআই লেড অর এজেন্টিক ওয়ারফেয়ার। তো ভেরি ভেরি ইম্পর্টেন্ট এইবিলাক তোমাৰ মেইনছ পার্সপেক্টিভত। ওকে, তো এইবিলাক নতুন টপিক কারেন্ট এফেয়ার্সত ডাইরেক্টলি তোমালোকক সুধিব পাৰে। তো ফার্স্ট ইন্ট্রোডাকশন মই দিলো, যদি কালিলৈকে এজেন্টিক ওয়ারফেয়ার অর এআই লেড ওয়ারফেয়ার ওপৰত কুৱেশ্যনছ আহে আৰু আহিব এনেকুৱা ধৰণৰ টপিক বিলাক কুৱেশ্যন, আমি দেখা পাইছো লাষ্ট ইয়াৰো যি এডিটৰিয়েল ফকাস কৰিছিলো আমি ষ্টুডেন্ট বিলাকক দিছিলো নোটছ, তাৰে ভিতৰত ডাইৰেক্ট কুৱেশ্যন সুধিছে। এই বছৰো সুধিব, নেক্সট বছৰো সুধিব, সেইকাৰণে কৈছো যোনে পঢ়া ভালকে পঢ়া, আৰামছে, একো টেনশ্যন নাই। ওকে, তো ফার্স্ট আহি গ'ল তোমাৰ ইন্ট্রোডাকশন। নেক্সট আহি গ'ল কম্পোনেন্ট কি কি থাকিব এআই লেড ওয়ারফেয়ার সিস্টেম। অটোনমাস ওয়াপেন সিস্টেম থাকিব, কেপেবল কৰিব আইডেন্টিফাই কৰিব টার্গেট বিলাকক। ওকে, C4ISR ইন্টিগ্ৰেশন থাকিব, য'ত কমন থাকিব কন্ট্রোল, কমিউনিকেশন, কম্পিউটার ইন্টেলিজেন্স, সার্ভেলেন্স এন্ড রিকনসেন্স। সেইটো কোৱা হয় C4ISR উইথ AI সিস্টেম। এইবিলাক সকলোবিলাক থাকিব, কমান্ড, কন্ট্রোল, কমিউনিকেশন সকলোবিলাক ইয়াতে থাকিব। নেক্সট ৰিয়েল টাইম ডাটা আমি পাম, ৰিয়েল টাইম ডাটা এনালাইসিস আমি পাম ইয়াতে, প্ৰেডিক্টিভ এনালাইসিস কৰিব পাৰিম আমি, ডিসিশন পাৱাৰটো আমাৰ সাপোর্ট কৰিব কোনে AI পাৱাৰ হ'ব। ওকে, সাইবাৰ আৰু ইলেক্ট্ৰমেগনেটিক আমি ওয়ারফেয়ার ইউজ কৰিম আমি, কগনিটিভ সিস্টেম হওক বা কেপেবল অফ ডিষ্ট্ৰাক্টিং এনিমি কমিউনিকেশন সিস্টেম যি আছে এইবিলাক ডেষ্ট্ৰয় কৰাৰ ক্ষেত্ৰতে হওক বা নেভিগেশ্যন ডেষ্ট্ৰয় কৰাৰ ক্ষেত্ৰতে আমি AI ড্ৰিভেন সিগনেল কৰিম ইন্টেলিজেন্সৰ ক্ষেত্ৰত। এইবিলাক হ'ল তোমাৰ কি কম্পোনেন্ট। নেক্সট গ্লোবেল যদি ট্ৰেন্ডত চাব যোৱা, ইজৰাইলে ইউজ কৰিছিলে ফাৰ্ষ্ট, ইজৰাইল ইউজ কৰিছিল লেভেণ্ডাৰ AI সিস্টেম। ঠিক আছে, মনত ৰাখিবা লেভেণ্ডাৰ AI সিস্টেম ইউজ কৰিছিলে কোনে, ইজৰাইলে। কাৰ ওপৰত, গাজা। ঠিক আছে, হামাসক টার্গেট করেছিলে। মার্কিং ওয়ার্ল্ড ফার্স্ট এআই ওয়ার ইউজ করেছিল ফার্স্ট ইসরায়েলে। দেন চাইনা এন্ড পাকিস্তান ইউজ করে থাকে। China actively supporting Pakistan's Center of Artificial Intelligence and Computing, which now runs a sophisticated cognitive electronic warfare program যোনটো AI আৰু মেচিন লাৰ্নিং ইউজ কৰে। চাইনাটো অবভিয়াছলি কৰে, ইণ্টিগ্ৰেটিং AI আছে তেওঁলোকৰ ভিতৰত, কিন্তু ডিফেন্স থ্ৰু ফেচ এপ্ৰোচ, এক্সাম্পল জেনেৰেটিভ AI ড্ৰাইভেন ড্ৰোন তেওঁলোকে ইউজ কৰে, যোনটো তোমাৰ AIৰ ক্ষেত্ৰত ইউজ কৰা হয়। ওকে, অটোনমাছলি লোকেট এণ্ড আৰু যোনটো এনিমি আছে, এনিমি তোমাৰ ৰেডাৰ বিলাক জেম কৰাৰ কাৰণে, এনিমিৰ কমিউনিকেশ্যন সিগনেল বিলাক ডেষ্ট্ৰয় কৰাৰ কাৰণে চাইনা কি কৰে, তোমাৰ কিছুমান আৰ্টিফিচিয়েল ইন্টেলিজেন্স পাৱাৰ ড্ৰোনৰ ইউজ কৰে। তো ইজৰাইল হওক বা চাইনা হওক বা পাকিস্তানে AI লেড ওয়ারফেয়ার ইউজ কৰি আছে। নেক্সট কুৱেশ্যন সুধিব মেইনছত ক্ৰিটিকেল এনালাইচিছ। তো ক্ৰিটিকেল এনালাইচিছ সুধিলে আমি পজিটিভ, নিগেটিভ আৰু ৱে ফৰৱাৰ্ড গোটেইবিলাক লিখিব লাগিব। সেইকাৰণে ফাৰ্ষ্ট মই কৰাইছো তোমালোকৰ ইন্ট্ৰডাকশ্যন কি হয় AI লেড ওয়ারফেয়ার, নেক্সট কম্পোনেন্ট, নেক্সট গ্লোবেল এক্সাম্পল, নেক্সট এতিয়া চাম এডভান্টেজ, তাৰপিছত চাম ডিসএডভান্টেজ, তাৰপিছত চাম কি ৱে ফৰৱাৰ্ড। প্ৰপাৰ মেইনছৰ নোটছ দি আছো, পইণ্টছ বিলাক লিখা ভালকে, বহুত বিলাক পইণ্টছ মই দিছো, ভাল ভাল পইণ্টছ লিখা, ৰিভিজন কৰা, শৰ্ট নোটছ বনোৱা, এক্সামত আহিলে যাতে তুমি পঢ়া। ঠিক আছে, তো এডভান্টেজ অফ AI লেড ওয়ারফেয়ার কি হয়, স্পিড এন্ড প্ৰেচিশন মেকিং কৰিব পাৰিম আমি একুৰেচি আমি মেইনটেইন কৰিব পাৰিম, য'ত লাগিব তাতে আমি ইউজ কৰিব পাৰিম। ঠিক আছে, স্পিড আমি মেইনটেইন কৰিব পাৰিম। AI এনেবল ৰেপিড ডাটা এনালাইচিছ এণ্ড ডিচিশন মেকিং, ৰেছপন্স টাইমটো যোনটো আছে টাইমিং সেইটোতকে আমাৰ ৰেডিউচ হ'ব। ওকে, ফ'ৰ্চ মাল্টিপ্লিকেশ্যন আমি কৰিব পাৰিম আমি, স্মলাৰ মিলিটাৰী ইউনিট কেন এচিভ লাৰ্জাৰ অবজেক্টিভ বাই লেভাৰেজিং AI ড্ৰাইভেন চিষ্টেম চাচ এজ ড্ৰোন, ৰবটিক্স আমি এইবিলাক ইউজ কৰিব পাৰিম। হিউমেন ৰিস্ক আমাৰ ৰেডিউচ হৈ যাব। সাপোজ এখন পাহাৰ আছে, ঠিক আছে, ফৰ এক্সাম্পল এখন ডাঙৰ পাহাৰ আছে, আমি মানুহ এটা তাতে যোৱাতকে আমি যদি ড্ৰোন ইউজ কৰি লৈ যাওঁ, আৰ্টিফিচিয়েল ইন্টেলিজেন্স আমি যদি ইউজ কৰো, দেন আমাৰ হিউমেনৰ ক্ষেত্ৰত ৰিস্ক কম হৈ যায়, আমাৰ কেজুৱেলিটি আমাৰ কি হৈ যাব, আমাৰ মিনিমাম হৈ যাব। ওকে, এই তিনিটা হ'ল পইণ্ট কি বেনিফিট এডভান্টেজেছ। সাৰ্ভেলেন্স আমি এনহেন্স কৰিব পাৰিম। ঠিক আছে, ৰেকনচিলেন্স আমি এনহেন্স কৰিব পাৰিম। AI সিস্টেমে আমি ইন্টিগ্ৰেট কৰিব পাৰো ডাটা কাৰ লগত, চেটেলাইটৰ লগত, UAVৰ লগত, অৰ্থাৎ ড্ৰোনৰ ক্ষেত্ৰত, যাতে আমি এনিমি বিলাক ট্ৰেক কৰিব পাৰো, ডিটেক্ট কৰিব পাৰো তেওঁলোকৰ পেটাৰ্ন বিলাক। ঠিক আছে, আৰু যাতে এৱাৰনেছ আমি সিচুৱেশ্যন এৱাৰনেছ আমি ৰিয়েল টাইমত গম পাই থাকো। ওকে, ডাটা ড্ৰাইভেন ষ্ট্ৰেটেজি হ'ব, প্ৰপাৰ ডাটা পাম, তেওঁলোকৰ প্লেনিং কৰিব পাৰিম, এনালাইচিছ কৰিব পাৰিম। ওকে,
নেক্সট ইম্প্ৰুভ লজিষ্টিক মেইনটেনেন্স এইবিলাকৰ আমাৰ ইম্প্ৰুভমেণ্ট হৈ যাব এআই হেল্প কৰিব তোমাৰ প্ৰেডিক্ট কৰাৰ ক্ষেত্ৰত ইকুইপমেণ্ট কিবা ফেইলৰৰ ক্ষেত্ৰতে হওক বা অট'মেটেড ছাপ্লাই চেইন ডিচিশ্যন মেকিঙৰ ক্ষেত্ৰতে হওক ফুয়েল এমুনিশ্যন সকলোবিলাক ক্ষেত্ৰত আমাক কি কৰিব অপাৰেশ্যনটোত আমাক এআই কি কৰিব হেল্প কৰিব এইখিনি আছিলে এডভান্টেজেছ অফ এআই ইন ৱাৰফেয়াৰ নেক্সট আমি ৰিস্ক এণ্ড কনচাৰ্ণ ঠিক আছে আমাৰ প্ৰব্লেম কি ক'ত ক'ত হ'ব হিউমেন কণ্ট্ৰল আমাৰ লছ হ'ব ঠিক আছে ৰেডিউচ অভাৰচাইট ইন অট'নমাছ চিষ্টেম মে লিড টু এক্সিডেণ্টেল এছকেলেশ্যন অৰ আনইণ্টেণ্ডেড এটেক সাপোজ আমি হিউমেনে ইউজ কৰি আছো কিবা কাৰণ এআইটো অলপমান কণ্ট্ৰল আমাৰ হাতৰ পৰা গুচি গ'ল ঠিক আছে তেতিয়াহ'লে কি হৈ যাব অট'মেটিক তোমাৰ এটেক বাঢ়ি যাব পাৰে বা এক্সিডেণ্টেল কিবা এটা এছকেলেশ্যন হৈ যাব পাৰে এথিকেল আৰু লিগেল ডাইলেমা আহি যায় তো আমি ক'ব নোৱাৰো ন এতিয়াও এআই আমাৰ এতিয়াও ৰিচাৰ্চতে আছে আমি নাজানো এআই কেনেকৈ কাম কৰে যদি কিবা কাৰণ আমাৰ এথিকেল প্ৰব্লেম এটা আহি যায় লিগেল ডাইলেমা এটা ফেচ কৰি যাওঁ আমি এআই লেট ষ্ট্ৰাইক ৰেইজ একাউণ্টেবিলিটি ইছ্যু চেলেঞ্জ এক্সিষ্টিং ল এণ্ড আৰ্ম কনফ্লিক্ট হৈ যাব পাৰে চাইবাৰ ভালনেবল হৈ যাব চাইবাৰ ৱাৰফেয়াৰ হৈ যাব পাৰে যিটো সকলে ডিজিটেলাইজেশ্যন হয় কম্পিউটাৰাইজেশ্যন হয় ওকে তো এআই চিষ্টেম অবভিয়াছলি বহুত হেকিং কৰিব পাৰে যদি এনিমি আমাৰ এআই চিষ্টেমটো হেকিং কৰি দিয়ে সেইবিলাক যদি মেনিপুলেট কৰি দিয়ে যদি আমাৰ ড্ৰোন আমাৰ লগতে ইউজ কৰি দিয়ে তো এইটো এটা বহুত ডাঙৰ খতৰনাক কাম হৈ যাব ঠিক আছে ডাটা পজিশ্যনিং ক্ষেত্ৰত আমাৰ মিছনৰ ক্ষেত্ৰত আমাৰ কি হৈ যাব ইণ্টিগ্ৰিটিৰ ক্ষেত্ৰত আমাৰ ছেট আহি যাব বাধা আহি যাব এলগৰিথমিক বেছ বায়াছ আহি যাব পাৰে আমি কাৰণ কি হয় চোৱা এআই আজিকালি যিমান বুলি চলি আছে এইবিলাক সকলোবিলাক এলগৰিথমত চলি আছে তো এলগৰিথম যদি বায়াছ হৈ যায় তোমাৰ যদি থ্ৰেট আহি যায় আমাৰ ক্ষেত্ৰত ডিছপ্ৰপৰ্চনেটলি যদি টাৰ্গেট স্পেচিফিক গ্ৰুপক কৰা হয় ডিছক্ৰিমিনেশ্যন যদি তোমাৰ হাৰ্ম কৰি দিয়া হয় তেতিয়া আমাৰ কাৰণে প্ৰব্লেম হৈ যাব ব্লেক ব্লকছ প্ৰব্লেম হ'ব পাৰে আমাৰ ক্ষেত্ৰত অৰ্থাৎ এআই ডিচিশ্যন আৰ অফেন ডিফিকাল্ট টু এক্সপ্লেইন মিলিটাৰী পাৰ্চনেল মে নট ফুলি আণ্ডাৰষ্টেণ্ড হোৱাই এন এআই এক্টেড ইন এ চাৰ্টেন ৱে তো কেতিয়াবা এআই কি কৰি দিয়ে এৰৰ কৰি দিয়ে ঠিক আছে আৰু আমি এতিয়াও সেইটাৰ কাৰণে ক'লো ন এআই এতিয়াও ৰিচাৰ্চতে আছে আমি ফুল্লি ডেভেলপ হোৱা নাই তো আমি কি কৰিব পাৰে তেওঁলোকে এৰৰ কৰিব পাৰে ওকে আৰু এআইৰ ক্ষেত্ৰত গোটেই গ্লবেলত কি হৈছে আজিকালি আৰ্ম ৰেচ হৈ গৈছে যিটো তোমাৰ ৱাৰফেয়াৰ ট্ৰিগাৰ এটা কৰি আছে ঠিক আছে এমং দ্য নেশ্যন টু ডেভেলপ অট'নমাছ ৱেপন আৰু সেইকাৰণে গোটেই গ্লবেলত কি হৈছে ইনষ্টেবিলিটি বাঢ়ি গৈছে ঠিক আছে কোঅপাৰেশ্যন তোমাৰ কি হৈ গৈছে ৰেডিউচ হৈ গৈছে তো এনেকৈ যদি থাকে গোটেই দেশবিলাকৰ লগত আমাৰ কোঅপাৰেশ্যন কোঅৰ্ডিনেশ্যন নহ'বই নেক্সট আহিলে তোমাৰ ৱে ফৰৱাৰ্ড তো আমি এআই ইউজ কৰিব লাগে বাট ৰেছপনচিবল হিচাপে এআই ইউজ কৰিব লাগে ঠিক আছে তো while agentic AI holds transformative potential its integration into warfare must be guided by ethical legal and strategic framework তো আমি এআই ইউজ কৰিব লাগে বাট আমি লিগেলকে এথিকেলকে আমি ৰেছপনচিবল হিচাপত আমি এআই ইউজ কৰিব লাগে কেপাচিটি বিল্ডিং অবভিয়াছলি আমি ট্ৰেইন কৰিব লাগিব মানুহবিলাকক ট্ৰেইন কৰিব লাগিব যিমানবিলাক এআই বা ড্ৰোন এইবিলাক ইউজ কৰিব তেওঁলোকক আমি প্ৰপাৰ ট্ৰেইনিং দিব লাগিব ইণ্ডিয়া শুড ফ'কাছ অন ডেভেলপিং ইণ্ডিজিনিয়াছ এআই চিষ্টেম তো আমি বাহিৰৰ পৰা ল'লে নহ'ব আমি ইণ্ডিজিনিয়াছলি আমাৰ মেড ইন ইণ্ডিয়া বনাব লাগিব এআই চিষ্টেম ইনভেষ্ট কৰিব লাগিব চাইবাৰ ৰেজিলেণ্ট ইনফ্ৰাষ্ট্ৰাকচাৰৰ ক্ষেত্ৰত যাতে আমাৰ কিবা যদি এআই ইনফ্ৰাষ্ট্ৰাকচাৰ থাকে সেইবিলাক যাতে হেক কৰিব নোৱাৰে ওকে ইণ্টাৰনেশ্যনেল কোঅপাৰেশ্যন কৰিব লাগিব এআই আৰ্মছ ৰেগুলেশ্যনৰ ক্ষেত্ৰত আৰু আমি এটা বেলেঞ্চ এপ্ৰ'চ লৈ পেলাই এটা চলিব লাগিব যাতে এইবিলাক ছেফগাৰ্ড কৰিব পাৰোঁ ডাটাবিলাক ইণ্টিগ্ৰিটিবিলাক আৰু আমি সকলোখিনি যাতে ভালকে মেইনটেইন কৰিব পাৰোঁ ঠিক আছে যিখিনি ৰিস্ক আছে ৰিস্কখিনি যাতে আমি মিটিগেট কৰিব পাৰোঁ তাৰ কাৰণে আমি এটা বেলেঞ্চ এপ্ৰ'চত লৈ পেলাই চলিব লাগিব তো ভেৰি ভেৰি ইম্পৰ্টেণ্ট টপিক ফৰ মেইনছ পাৰ্চপেক্টিভ তো ডাইৰেক্ট কুৱেশ্যনছ তোমালোকক মেইনছত সুধিব পাৰে ঠিক আছে এজেণ্ট ৱাৰফেয়াৰ অৰ এআই লেড ৱাৰফেয়াৰৰ ক্ষেত্ৰত তো আমি ইণ্ট্ৰ চালো ফাৰ্ষ্ট দেন বডি চালো দেন তোমাৰ পজিটিভ নিগেটিভ আৰু ৱে ফৰৱাৰ্ড গোটেইখিনি চালো আমি ওকে নেক্সট এটা আমাৰ গভৰ্ণমেণ্টে লঞ্চ কৰিছে এইটো নেক্সট পিআইবি এইটো হ'ল পিআইবি নিউজ নেক্সট এইটো হ'ল তোমাৰ পিআইবি নিউজ ওকে সক্ষম 3000 নেক্সট আমাৰ গভৰ্ণমেণ্টে লঞ্চ কৰিছে কি সক্ষম 3000 তো সুধিব পাৰে ডাইৰেক্টলি হোৱাট ইজ সক্ষম 3000 এইটো তোমাৰ প্ৰিলিমছৰ কাৰণে ইম্পৰ্টেণ্ট ঠিক আছে এইটো কিহৰ কাৰণে ইম্পৰ্টেণ্ট প্ৰিলিমছৰ কাৰণে ইম্পৰ্টেণ্ট ডাইৰেক্টলি সুধিব তোমাক হোৱাট ইজ সক্ষম 3000 এইটো এটা নাম্বাৰ 1 কুৱেশ্যন সুধিব পাৰে আৰু নাম্বাৰ 2 কুৱেশ্যন সুধিব পাৰে সক্ষম 3000 কোনটো মিনিষ্ট্ৰীয়ে লঞ্চ কৰিছে ঠিক আছে মন ৰাখিবা মিনিষ্ট্ৰী অফ কমিউনিকেশ্যনে লঞ্চ কৰিছে সক্ষম 3000 এটা ইণ্ডিজিনিয়াছ কি হয় হাই কেপাচিটি সুইচ কাম ৰাউটাৰ হয় এইটো এটা ঠিক আছে এটা ইণ্ডিজিনিয়াছ অৰ্থাৎ মেড ইন ইণ্ডিয়া হয় হাই কেপাচিটি কি হয় তোমাৰ সুইচ কাম ৰাউটাৰ তো তোমাক সুধিব প্ৰিলিমছত হোৱাট ইজ সক্ষম 3000 তাৰে ভিতৰত অপশ্যনত এটা দিব ইণ্ডিজিনিয়াছলি হাই কেপাচিটি বা সুইচ কাম ৰাউটাৰ বুলি এটা অপশ্যনত থাকিব এইটো হ'ল তোমাৰ এনচাৰ তো সক্ষম 3000 কি হয় সুইচ কাম ৰাউটাৰ যি আমাৰ হেণ্ডেল কৰিব লোকেল ডাটা ফ্ল' আৰু আউটসাইড ডাটা ফ্ল' আমাৰ হেণ্ডেল কৰিব লোকেল ডাটা ফ্ল' মানে হ'ল যিটো তোমাৰ ডাটা ট্ৰেন্সফাৰ বিলাক আমাৰ ভিতৰতে থাকিব অৰ্থাৎ বিটুইন দ্য আইজ কম্পিউটাৰ অৰ্থাৎ ট্ৰেন্সফাৰ ডাটা উইদিন এ সিংগল নেটৱৰ্ক এটা নেটৱৰ্কৰ ক্ষেত্ৰত ভিতৰতে আমি সকলোখিনি ডাটা ট্ৰেন্সফাৰ কৰিব পাৰিম আমি লোকেলত ডাটাবিলাক ছেভ থাকিব
আৰু এটা থাকিব আমাৰ এক্সটাৰ্নেল নেটৱৰ্ক ৰাউটিং অৰ্থাৎ আমি ডাটাবিলাক কি কৰিব পাৰোঁ বেলেগ নেটৱৰ্কলৈকে আমি শিফ্ট কৰিব পাৰোঁ ঠিক আছে মনত ৰাখিবা যদি আমি এটা নেটৱৰ্কৰ ক্ষেত্ৰতে যদি আমি ডাটা ইউজ কৰি আছো সেইটো কোৱা হ'ব লোকেল ঠিক আছে লোকেল আৰু যদি আমি এটা নেটৱৰ্কৰ পৰা আন এটা নেটৱৰ্কলৈকে যদি শিফ্ট কৰি আছো সেইটো কোৱা হ'ব এক্সটাৰ্নেল নেটৱৰ্ক ৰাউটিং আৰু যোনটো আমি সক্ষম 3000 সেইটো লোকেল আৰু এক্সটাৰ্নেল দুটাই কাম কৰিব পাৰে সেইকাৰণে এইটো কোৱা হৈছে সুইচ কাম ৰাউটাৰ ওকে তো সক্ষম 3000 লঞ্চ কৰিছে মিনিষ্ট্ৰি অফ কমিউনিকেশ্যনে সুইচ কাম ৰাউটাৰ এটা টেকনলজি যাক কোৱা হ'ব সক্ষম 3000 তো ইম্পৰ্টেণ্ট কুৱেশ্যন সুধিব পাৰে প্ৰেডিকশ্যনৰ লগত ৰিলেটেড এইটো আছিলে 10 জুলাই ডেইলি নিউজ এনালাইচিছ আমি ৰেগুলাৰ ভিডিঅ এনেকুৱা ভিডিঅ আনি থাকিম উইকত মনডে টু ফ্ৰাইডেলৈকে তো সকলোৱে চাই থাকিবা পিডিএফ তোমালোকে ডাউনলোড কৰিব পাই যাবা আৰু তোমালোকে অকল চাই থাকিলে নহ'ব পেন পেপাৰ লৈ পেলাই লিখিবা লিখি পেলাই ৰিভাইজ কৰিবা ঠিক আছে অনলি ইম্পৰ্টেণ্ট টপিকবিলাক মই সকলোবিলাক ইণ্ডিয়ান এক্সপ্ৰেছে হওক বা এছাম ট্ৰিবিউনে হওক বা হিন্দুৱে হওক যিমানবিলাক ইম্পৰ্টেণ্ট টপিক আছে অসমৰে হওক বা নেশ্যনেলে হওক সকলোখিনি মই তোমালোকক কভাৰ কৰি দিম একো টেনশ্যন ল'ব নালাগে তোমালোকৰ অ'কে তো ঠিক আছে আজি ইয়াতে ৰাখিছোঁ থেংক ইউ জয় হিন্দ জয় ভাৰত জয় অসম